গধূলি অলপমান ওলাই গৈছিলোঁ কিবা এটা কামৰ কাৰণে, কিন্তু গৈ পালোঁ আমি প্ৰথমতে গ'লোঁ চাহৰ দোকান এখনত। মই একাপ চাহ খালোঁ, তাৰপিছত প্ৰাচুৰী খালে অডিঅ' শ্বেক। তাৰপিছত আমি সোমালোঁ এখন কাপোৰৰ দোকানত। হাজবেণ্ডৰ কিবা কিবি কিনিব লগা আছিলে। মানুহজনে নিকিনে কাপোৰ, আচলতে তেখেতক জোৰ জবস্তি কিনাব লাগে, সেইকাৰণে লৈ গ'লোঁ। আৰু তাৰপিছত মই মোৰ কাৰণেও এটা কুৰ্তি চালোঁ, আৰু কুৰ্তিটো চাই মই গম পালোঁ মই কেনেকুৱা শকত হৈছোঁ দেখোন। কুৰ্তিটো ভাল লাগিছিল, কিন্তু দাম ইমান বেছি, সেইকাৰণে নল'লোঁ। আৰু লগতে ইমান বেছি বেয়া দেখা হৈছে ন মোক কুৰ্তিটো পিন্ধাৰ পিছত, বহুত বেয়া দেখা হৈছে। পিছে ডিজাইনটো ভাল লাগিছিল মোৰ কুৰ্তিটোৰ, আৰু ইমান বেছি বেয়া দেখা হৈছে ন, শকত হৈছোঁ। আৰু তাৰপিছত এয়া ল'ৰাৰ কাৰণেও চুৱেটাৰ চালোঁ এটা, ভালে লাগিছে, কিন্তু বস্তুবোৰৰ দাম ইমান বেছি, বাপৰে। তাৰপিছত আৰু কিবাকৈ মানে কম দামতে তেনেকুৱা অলপমান কাপোৰ লৈ আনিলোঁ, আৰু দাম কম চাই তেনেকৈ। বিশেষকৈ হাজবেণ্ডৰ কাৰণে আনিলোঁ, তেখেতে কাপোৰ কিনিব নিবিচাৰে, জোৰ জবস্তি কিনালোঁ। আৰু লগতে এখন বেডশ্বীট ফ্ৰী পালোঁ, ধুনীয়া বেডশ্বীট আছিলে। বাৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টিত। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। বাই।